ডেফিনেটলি ক'ব লাগিব ন আসাম কেবিনেটত সিদ্ধান্ত কৰিছে যে তিৰাপ বেল্টত থকা খুৰ্খাসকলক লগতে অন্যান্য কেইবাটাও 6টা জনগোষ্ঠীক তেওঁলোকে প্ৰটেক্টেড ক্লাছ হিচাপে কিন্তু নেপালী গ্ৰেজুৱেট হিচাপেতো অলৰেডি তেওঁলোক প্ৰটেক্টেড তেওঁলোকৰ প্ৰব্লেম হোৱা নাছিলে কোনো গোৰ্খা বুলি কোনো এটা সাংবিধানিক বিচাৰিলে নাপাব কোনো সংবিধানত নাপাব সেইটো ব্ৰিটিছৰ দিনত গোৰ্খা ৰেজিমেণ্ট আছিলে ৰেজিমেণ্টটোকে তেওঁলোকে সেই ৰেজিমেণ্টটোকে যদি কোনোবাই জাতি বনাই ল'ব পৰা যায় গৱেষণা কৰক আমাৰ ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট আছে বেলতলাত গোৰ্খা মানে কি তাৰ বেকগ্ৰাউণ্ড কি আছে গোটেই বস্তু ষ্টাডি কৰক কোনোবাই কিবা এটা জাতি পটকে বনাই দিলে নহ'ব নহয় যি হিচাপে অসম চৰকাৰে নেপালী গেজিয়াৰ গোপালক হিচাপে তেওঁলোকক প্ৰটেক্টেড কৰিছে তেওঁলোকৰ লগত আমাৰ কোনো হেৰি নাই তেওঁলোক নেপাল মানে লেণ্ড অফ মিল্ক নেপালৰ মানুহ আজি এইখিনি কথা চাবলৈ গ'লে আমি প্ৰব্ৰজনৰ মানুহবিলাকৰ যোগেদি আমাৰ খিলঞ্জীয়াৰ সংকটটো হৈছে এইটো সঁচা কথা নৰ্থ ইষ্টত চেম এক্সাম্পল ছিকিম আমি কথাও পাতিছিলোঁ মই লেপচা এজনী ছোৱালীৰ লগত এই 16th চেঞ্চুৰীলৈকে তেওঁলোক কিং আছিল ৰজা আছিল তাৰপিছত মেক্সিমাম তেওঁলোকৰ মাৰি গৈছে আজি 70% আজি চব প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক ক্ষমতা হস্তক্ষেপ কৰিলে আৰু তেনেকুৱা এটা কথা আমাৰ ইয়াতো আমি এটা উমান পাইছোঁ গতিকে এই গোটেই বস্তুটো এটা যিটো আমাৰ মানে আমি যিটো শংকিত হোৱাৰ কথাটো এইটো এটা খুব মানে এটা মানৱ অধিকাৰটো এটা উলংঘন হৈছে আমি জীয়াই থাকিম কেনেকৈ তেতিয়াহ'লে আমি এতিয়া 2nd ক্লাছ নে 3rd ক্লাছ চিটিজেনলৈ গুচি গ'লো গোটেই অৰ্থনীতি আমাৰ ফ'ৰ ফাদাৰ্ছসকলে বনোৱা গাঁওবিলাক এতিয়া আজি তেওঁলোকে পানীৰ ভাৱত কিনিব লিজত ল'ব লৈ পেলাই আমি তেওঁলোকৰ লগত সৰু সৰু কাম কৰিব লাগিব আমি মানে এইটোতো হ'ব নোৱাৰে নহয় এইটো কেতিয়াও আমি কেনেকৈ মানি ল'ম কওক গতিকে এইটো ক্ষেত্ৰত চৰকাৰে আমাক ইনজাষ্টিছ কৰিছে হিষ্টৰী ইনজাষ্টিছ আৰু অন্যায় কৰিছে গতিকে সেইকাৰণে কৈছোঁ পৃথিৱীত এনেকুৱা এটা সমস্যা নাই য'ত আলোচনা টেবুলত সমস্যা সমাধান নহয় পৃথিৱীত যিমান সমস্যা আছে আলোচনা টেবুলত সমস্যা সমাধান কৰে যিহেতু যুদ্ধ কৰি কাৰোবাক দাবী ধমকি দি মিলিটাৰী দেখুৱাই পুলিচ দেখুৱাই আমাক প্ৰতিবাদী আমাৰ এইটো সহ্য কৰিব নোৱাৰে গতিকে আমি ভাবিছোঁ যে চৰকাৰে এটা বিবেচনা কৰক আমাকো আস্থাত লওক আমিও অসমখনক ভাল পাওঁ আমিও মানে শান্তিৰে এটা লাইভলিহুড কৰিব বিচাৰিছোঁ গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এইটো বিবেচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব লাগে বুলি আমি সংবাদ মাধ্যম যদি আমি এটা আহ্বান জনাইছোঁ ইয়াৰ পিছতে আমাৰ পেঞ্চিং ষ্টুডেণ্ট ইউনিয়ন মৰাণ মটক কোচ ৰাজবংশী আৰু আদিবাসী আৰু টি টাইপছ চুতীয়া এতিয়া মুখ্যমন্ত্ৰীয়ে সেইটো কথা কৈছিলে তাত আহোমৰ গাঁও আছে আমাৰ লগত ভাল অতীতৰ ভাল সেই আহোম গাঁওবিলাক সেই চিংফৌ যিবিলাক ৰজা বা তেওঁলোকৰ আমাৰ প্ৰফাদাৰসকলে তেওঁলোকৰ গাঁও বহাইছিলে কোনোদিন তেনেকুৱা ধৰণৰ সামাজিকভাৱে আমাৰ ক্লেছ হোৱা নাছিল গতিকে আমাৰ টি টাইপ বুলি নাই আদিবাসী বুলি আছে আদিবাসী থাকক টি টাইপ আছে গাঁও আছে হয় ঠিকে আপোনাৰ একদম জানি আচৰিত হ'ব তাত যিসকলক মানে কথাটো কৈছে তাত আমি আহোম বা মৰাণ মটকৰ বিৰোধী নহয় কিন্তু তেখেতলোকৰ তাত মানে সংখ্যাটো কিমান সেইটো মানে সকলোৱে জানে তেখেতলোকৰ কান্ধত বন্দুক থৈ কাক কিমান মানে উপকৃত কৰিব বিচাৰিছে ভাস্কৰ শৰ্মাই এইটো সকলোৱে জানে তাৰমানে প্ৰতিবাদটো সেইটোৱেই গোৰ্খাসকলক এতিয়া গোৰ্খা বুলি এতিয়াতো কথাটো কৈছোঁ যে গোৰ্খাসকলৰ মানে প্ৰকৃততে এনে আমিতো নেপালী বুলি জানো কিন্তু গোৰ্খা আমি এটা ৰেজিমেণ্ট বুলি জানো কিন্তু এতিয়া কেনেকৈ গোৰ্খা হ'ল সেইটো আমি নাজানো কি ইতিহাস আছে কিন্তু যি কি নহওক মানে এটা তেখেতলোকৰ মানে তেনেকৈ মানে বিল 40 ধৰি লওকচোন মটকৰ কথা কৈছে তাত মানে কি হ'ল একদম সীমিত তাত নাই আৰু কোচ ৰাজবংশী কথা কৈছে তাত হয়তো আমি কিমানটো আছে নাজানোৱেই আছে নে নাই ইমান নাই হ'ব বেছি 5-10টা আমি কথা শুনিছোঁ যে 3টা বা 6টা নে কিমান আছে গতিকে সেইটো এটা মানে মাত্ৰ নাম লৈ কাক সুৰক্ষিত কৰিব বিচাৰিছে ভাস্কৰ শৰ্মা সেইটো সম্পূৰ্ণ আমি জানো তাৰমানে গোৰ্খা মানুহ তেখেতৰ গোটেই মাঘেটা সমষ্টিটো হৈছে আৰু কিমান মানুহ আহিব ঠিক নাই মানে গতিকে 510 ঘৰ নে কিমান বঢ়াইছে 1950 পৰা আজিলৈকে 25,000 আৰু পিছত এইটো মানে মাইগ্ৰেশ্যনটো আহি আছে এইটো বিজয়নগৰৰ পৰা আহি আছে যিবিলাক এক্স আৰ্মি মানুহ আহি আছে মানুহ আহিয়ে আছে আমি কেনেকৈ আমি ৰোধ কৰিব পৰা নাই হয় কৰিম আমি এক্সিষ্টিং কেনেকৈ কৰিম এতিয়া গতিকে তেওঁলোক যদি তাতে আমাৰ ডেম'ক্ৰেটিক পেটাৰ্ণটো চাই আমি তাত কেনেকৈ বাস কৰিম গতিকে এই কথাটো চৰকাৰে বিবেচনা কৰক
সেইখিনি কথা আমি মানে হিমন্ত প্ৰশাসনৰ ওচৰত আমি আলোচনা কৰিবলৈ পালে আমি ভাল পাম কথাখিনি মুখামুখি মানে যদি আলোচনা কৰিবলৈ পাওঁ আৰু তাত বিশেষকৈ আমাৰ জনজাতি যিসকল আছে আমাৰ টিয়াব ট্ৰাইবেল বেল্টত তেখেতলোকে আমাৰ জনজাতিসকলৰ প্ৰমাণ পত্ৰ নহ'লে কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি খুলিব নোৱাৰে মাটি ম্যাদী কৰিব নোৱাৰে বা কোনো তেলৰ ডিপু বা শিলৰ কুঁৱৰী খুলিব নোৱাৰে তেনেস্থলত তেওঁলোকে মানে ৰাতিটোৰ ভিতৰতে মানে এটা তেলৰ ডিপু উৎপত্তি হৈ যায় কেনেকৈ হৈছে কাৰ ছত্ৰছায়াত আছে কোন আছে সেইখিনি আমি আজিলৈকে অৱগত নহয় গতিকে এইবোৰ তদন্ত হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত